যিকোনো অনুষ্ঠানৰ আহি কৈ লৈছিলোঁ যে অহাবাৰ উৎসৱৰ আগে আগে এই মঞ্চখন কমপ্লিট কৰিব লাগিব। ইয়াত মোৰ সপোন আছে আজি 10 বছৰ আগৰ পৰা এই ৰাখাল গোসাঁই এই সত্ৰখন ভালকৈ নিৰ্মাণ কৰিম, ইয়াত এখন মঞ্চ কৰিম, সত্ৰখন ডাঙৰকৈ উন্নত মানৰ এখন সত্ৰ নিৰ্মাণ কৰি সপোন আছে। এই সপোনটো লাহে লাহে যেন বাস্তৱত ৰূপায়িত হ'ব অৱস্থা হৈছে। আমাৰ ইতিমধ্যে আজি মই উন্মোচন কৰিলোঁ এখন ধুনীয়া মঞ্চ, আৰু এই ৰাখাল গোসাঁইৰ অধীনতে অৰ্থাৎ এই ভিচিডি ৰূপাৱলী সনাতনী ৰূপাৱলী ভিচিডিচি আমাৰ 21টা নামঘৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক চেংচন দিছে, আৰু আজি চেংচন এটা বিতৰণ কৰিলোঁ, আৰু আশা কৰিছোঁ এই অঞ্চলৰ গোটেই নামঘৰবিলাক আমাৰ ধুনীয়াকৈ নিৰ্মাণ হ'ব, অতি সোনকালে নিৰ্মাণ কৰি, আৰু মুখ্যমন্ত্ৰী মহাশয়ে কোৱা মতে এই ৰাখাল গোসাঁইত অতি সোনকালে 10 লাখ টকা এটা আমাক দিব, তেতিয়া আমি ৰাখাল গোসাঁইৰ কাম আৰম্ভ কৰিম। নামঘৰবিলাক কিমানকৈ দিছে টকাৰ পৰিমাণ? নামঘৰবিলাকত আমাৰ অসম দৰ্শনৰ পৰা 3 লাখকৈ টকা আছে, এইবাৰ 1.5 লাখকৈ আমাক দিছে, ইতিমধ্যে মুকলি কৰি দিছে, আৰু এতিয়া 22টা টোটেল আমাৰ এই ভিচিডিচি সনাতনী ৰূপাৱলী ভিচিডিচি 22টা নামঘৰ চেংচন দিছে, চেংচন লেটাৰ বনাই দিলোঁ, কমিটি নিৰ্মাণ কৰি দিলোঁ, কাম আৰম্ভ কৰিলোঁ। মঞ্চখন কিমান টকা? মঞ্চখন 3 লাখ টকা, আগতে মই 3 লাখ টকাৰ কাম কৰিছোঁ, এইবাৰ 3 লাখ টকা দি 6 লাখ টকা দি মঞ্চখন সম্পূৰ্ণ কৰিলোঁ। আপুনি নিৰ্বাচন খেলিব মানসত? মানসত নিৰ্বাচন খেলিম বুলি ভাবি আছোঁ, আৰু আমাৰ দলীয় আমাৰ ৰাজ্যিক সভাপতি ৰাজ্যিক আমাৰ বিজেপিয়ে কিবা কৰে, আমাৰ চিন্তা চৰ্চা চলি আছে, এইটো অপেন সমষ্টি বিজেপি লোৱাৰ কাৰণে, আৰু বিজেপি ল'লে আৰু মোক টিকট দিব বুলি আশা আছে, আৰু খেলিম বুলি মই ইতিমধ্যে অভিযান আৰম্ভ কৰি দিছোঁ। যিকোনো অনুষ্ঠানৰ আহি কৈ লৈছিলোঁ যে অহাবাৰ উৎসৱৰ আগে আগে এই মঞ্চখন কমপ্লিট কৰিব লাগিব।